ইয়াৰ পৰা চাৰিওফালে যিমান ঘৰ আছে বেছিভাগ ঘৰে পানীৰ তলত আছিল। ৰাস্তাৰ অৱস্থা চাওক আপোনালোকে, মানুহে ৰাস্তা কেনেকৈ পাৰ কৰি আছে, আপোনাৰ চাইকেল কান্ধত লৈ পাৰ হৈ আছে। আমি এইখিনি জেগা কেনেকৈ পাৰ হ'ম সেইটো চিন্তা কৰি পোৱা নাই। এতিয়া পুৰা ভিজি যাব আৰু পাৰ হ'ম কেনেবাকৈ। ৰাস্তাত পানী ইমানখিনি আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। ৰাস্তাত পানী ইমানখিনি, আমি ভিজিয়ে পাৰ হৈ আছোঁ। এতিয়া উপায় নাই, একো পোৱা নাই, নাও চাও পোৱা নাই। মানুহে কেনেকৈ চলি আছে, কি কৰি আছে, মানুহৰ মাথাত এটা বস্তুৱে চলি আছে, জাষ্ট এতিয়া বান, ঘৰতো বান, বাহিৰতো বান, চোতালত বান, ৰাস্তাত বান, কি কৰিব কোনো মানে উপায় নাই আৰু এনেকুৱা হৈ আছে। নমস্কাৰ, মই নাজিৰ হুছেইন আৰু আজি আপোনালোকক কি দেখুৱাম। আমি এঠাইত আহি, আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ এই জেগাখিনি হয়, কি জেগাৰ নামটো ভালকৈ আমি নাজানো, কিন্তু ইয়াত চাই আমি আচৰিত হৈছোঁ। আপোনালোকে দেখিবলৈ পাব ইয়াত চাওক বানেই বান, মানে আমি আহি ইয়াত মানে আচৰিত হৈ আছোঁ। বহুতেই বেয়া মানুহৰ অৱস্থা ইয়াত আপোনালোকে দেখিবলৈ পাব। হা দাদা, এই জেগাখিনিৰ নাম কি? কান্দুলিমাৰী ন? আজি কেইদিনমান হ'ল এনেকুৱা বান হৈ আছে? আজি এক সপ্তাহ হৈছে। এসপ্তাহ হৈছে ন? পুৰা এইখিনি এই ৰাস্তা ঘাট পুৰা ভৰ্তি আছে। এতিয়া পানী কমিছেনে? নাই, আজি অলপমান বাঢ়ি আছে। বাঢ়ি আছে ন? সেইফালে যাব পাৰি? ক'ত পাৰিব, ইয়াত বান, ইমান পানী হ'ব। এনেই নাও চাও আছেনে? নাও চাওতো নাই। আপোনালোকে দেখিবলৈ পাইছে এইফালে পুৰা গাঁৱেই গাঁও ডুবি আছে আৰু ৰাস্তা ঘাট পুৰা একদম ডুবি আছে। আমি এইফালে যাব বিচাৰিছিলোঁ, যাব নোৱাৰিলোঁ। গাঁৱৰ নাম কি আছে? বৰজাপুৰ। আৰু দাস বস্তি বুলি ফাগলি, বৰজাপুৰ, 3-4টা গাঁও একদম পুৰা পানী আছে, পুৰা একদম গাঁও ডুবি আছে। এই জেগাখনৰ নাম কি? এই জায়গাখনৰ নাম কান্দুলিমাৰী। কান্দুলিমাৰী ন? দাদা, মানে এই মাথাউৰি কিবা ভাঙিছে নেকি ইয়াত? এই মাথাউৰিটো আগতে আপোনাৰ হেৰি চিলিগুৰি কৈ আছে, আপোনাৰ এই হায়াঙৰিগুৰি সিফালে কোনফালে আপোনাৰ ভাঙি আছে। হয়, সেইবিলাক মাথাউৰি ভাঙিছে কি আমাৰ পৰিস্থিতি কেনেকুৱা ভয়ানক হৈছে। কেতিয়াবা আমাৰ একেবাৰে এনেকুৱা সমস্যা হৈ যায়, মানুহটো খাবলৈ নাপায়, সেইটোতো বেলেগ চিন্তাত আছে। গৰু পোহনীয়া জন্তুবিলাকৰ সেই মানুহতকৈ এইবিলাক বস্তু সমস্যাটো বেছি হৈ যায়। মানুহ যি হওক ঘৰত চাং চকী লগাই কিবা এটা ব্যৱস্থা কৰি তেওঁলোকে মানুহে বসবাসটো কৰিব পাৰে, কিন্তু এইবিলাকতো 1 নম্বৰ সমস্যা। আৰু চাওক, যিটো আমাৰ জীৱিকা আছিলে, যিটো কৰি আমি খোৱা বোৱা কৰোঁ, জীয়াই থাকোঁ, সেইটোৱেই নাই। এইবাৰ এইটো আমাৰ সমস্যা হৈয়ে গ'ল। চ' আমি এতিয়া আপোনাৰ সেইফালে বহুত বেছি বান হৈ আছে, ঘৰ বহুত ডুবি আছে। চ' সেইফালে যোৱাৰ চেষ্টা কৰি আছোঁ, ঠিক আছে। এটা নাৱত উঠিছোঁ, এই সৰু সৰু পোৱালি দুটাই চলাই আছে, কিন্তু আমি ভাবিছোঁ কেনেবাকৈ তাত যাওঁ। ইমান সময় ইয়াত ৰখি আছিলোঁ, যাব নোৱাৰা পৰিস্থিতি হৈ আছে, ঠিক আছে। আমি বস্তু দেখিয়ে আচৰিত হৈ আছোঁ যে এনেকুৱা বানপানী আপোনালোকে দেখিবলৈ পাইছে। এইফালে চাওক পুৰা একদম বানেই বান, কিমানখিনি বান আমি মানে চকুৰে নেদেখা হৈ আছোঁ, এনেকুৱা অৱস্থা এইফালে। আৰু মানুহৰ কি অৱস্থা ক'ম আৰু ঠিক নাই, ঠিক আছে। মানুহে কেনেকৈ চলি আছে, কি কৰি আছে, মানুহৰ মাথাত এটা বস্তুৱে চলি আছে, জাষ্ট এতিয়া বান, ঘৰতো বান, বাহিৰতো বান, চোতালত বান, ৰাস্তাত বান, কি কৰিব কোনো মানে উপায় নাই আৰু এনেকুৱা হৈ আছে। আৰু আপোনালোকে বৰ্তমানৰ পৰিস্থিতি ইয়াত দেখিবলৈ পাইছে, কিন্তু মানুহে কৈ আছে অলপ কমিছে বুলি, কিন্তু কমিছে তাৰপিছতো ইমান বান হৈ আছে, ইমান পানী হৈ আছে। মানুহৰ ঘৰ, কোনোবা ঘৰ আধা ডুবি আছে, কোনোবা ঘৰ পুৰাই ডুবি আছে এতিয়ালৈ, আৰু সেইফালে আপোনাৰ পুৰা বেছিয়ে ডুবি আছে এতিয়ালৈ, ঠিক আছে। আমি যেতিয়া ইয়াত ৰাস্তাত ৰখি আছিলোঁ, তাত মানে মানুহে অভিযোগ কৰি আছে। অভিযোগ কি কৰিব এতিয়া, কোনটোৰ ওপৰত কৰিব? কোনোবাই কৈছে ৰাস্তা বেয়া হৈ আছে, ৰাস্তা দি যাব নোৱাৰি। কোনোবাই কৈছে যে বান পৰিস্থিতি এনেকুৱা হৈছে, কোনো চৰকাৰৰ কোনো চকু নাই। তাৰপিছতো কোনোবাই কৈছে বোলে যে কি কৰিম এতিয়া, ধান খেতিৰ অৱস্থা বেয়া। ইয়াত য'ত আপোনালোকে পানী দেখিবলৈ পাইছে, আমি যিফালে গৈ আছোঁ বৰ্তমানে, আপুনি অলপ ঘূৰাই দেখুৱাব। আমি যিফালে গৈ আছোঁ এইফালেদি পুৰা আপোনাৰ ইয়াত ধান খেতি আছিল, ধান খেতি পুৰা ডুবি আছে। আৰু ইয়াত পানী অলপো নহয়, বহুত বেছি। আমি ইয়াত নামিলে চাগে আৰু আমাক আৰু নাপায় এনেকুৱা অৱস্থা, ঠিক আছে। আৰু মানুহে অভিযোগ কৰি আছে, কোনোবাই মানে খোৱাৰ কাৰণে দৌৰি আছে, কোনোবাই আপোনাৰ খেতি বাতি শেষ হৈ গ'ল সেইবিলাকৰ কাৰণে চিন্তা কৰি আছে, গৰু ছাগলী আছে সেইবোৰৰ কাৰণে চিন্তা কৰি আছে। আৰু এইফালেদিতো আমি য'ত অথনি আছিলোঁ সেইফালেদি অলপ কম আছিল, এইফালেদি পানী অলপ কমিছে, কিন্তু যিফালে গৈ আছোঁ তাত মানে এতিয়াও পুৰা বানে আছে। আৰু বৰ্তমানে আপোনাৰ আপোনাৰ দিনৰ পৰিস্থিতি বৰষুণীয়া হৈ আছে, ডাৱৰীয়া হৈ আছে। ত' বৰষুণ আহিলে আৰু বেছি বান হৈ যাব, মানুহক ঘৰটো উঠি যাব পাৰে আৰু উঠিও আছে মানুহ। এইবিলাক যিবিলাক ঘৰ আপোনালোকে দেখিবলৈ পাইছে, বেক কেমেৰা দি মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। সেইফালেদি আপোনালোকে যিবোৰ ঘৰ দেখিবলৈ পাইছে, চ' সকলোবোৰ ঘৰতে পানী গৈছিল, গোটেইকেইটা ঘৰতে পানী আছিল। লগতে এইবোৰ ঘৰত বৰ্তমানে মানুহ নাই কিয়? কাৰণ কেতিয়াবা যিকোনো সময়তে বান আহি যাব পাৰে, যিকোনো সময়তে পানী বাঢ়ি যাব পাৰে। বানপানী যে যিটো হৈ আছে, আমি মানুহক সুধিছোঁ যে এই পানীবিলাক ক'ৰ পৰা আহিছে বা কোনটো নদীত আহিছে, কেনেকৈ নামিব, এইটো কিবা ব্লক পানী হৈ আছে নেকি? মানুহে সোধাত কৈ আছে যে তিনিওফালে পানীটো আহি আছে। আমি দেখি আচৰিত হৈছোঁ যে এনেকুৱা পানী এতিয়াও যে আছে, আৰু মানুহৰ দুৰৱস্থা যাৰ লগত হৈছে সিহে ক'ব পাৰিব। কিন্তু আপুনি
আপোনাৰ জেগাত থাকি আপুনি কেতিয়াও অনুভৱ? এই বছৰত আচলতে আৰম্ভণিৰ পৰা মানুহ বানৰ কবলত পৰি আছে। এই বছৰ প্ৰথমৰ পৰা মানুহ বানৰ কবলত পৰি আছে আৰু বিশেষকৈ এই যিখিনি জেগা, এই জেগাখিনিত আপোনাৰ আজি বহু দিনৰ পৰা প্ৰথম মানে যেতিয়া বৰষুণ হৈছিল সেই তেতিয়াৰ পৰা অসমত বৰষুণ আৰম্ভ হোৱাৰ পৰা ইয়াত মানে আপোনাৰ বান আৰম্ভ হৈ গৈছিল আৰু এতিয়াও সেই বানপানী হৈ আছে। কি ক'ম আৰু মানে এইটো আমি ক'বলৈ গ'লে প্ৰকৃতিৰ ৰুষ্ট ৰূপ আৰু প্ৰকৃতিয়ে তাৰ নিজৰ ৰূপ দেখাইছে, ৰুষ্ট ৰূপ দেখাইছে। চ' আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনালোকে চাৰিওফালে আমি য'ত এতিয়া আছোঁ ইয়াত পুৰা মানে কিমান বান হ'ব আমি নিজেও ক'ব নোৱাৰোঁ। ইয়াত নামিলে বহুত অৱস্থা বেয়া হ'ব। আমি কেমেৰাটো বেলেগৰ হাতত দিছোঁ আৰু ইয়াৰ পৰা ভয়ো লাগি আছে। ইয়াৰ পৰা চাৰিওফালে যিমান ঘৰ আছে বেছিভাগ ঘৰে পানীৰ তলত আছিল, এতিয়া বৰ্তমান কমিছে আৰু আমি ইয়াত ৰখি অলপ ভাবিছোঁ যে গোটেইকেইটা বস্তু চোৱাৰ বাহিৰে আৰু একো কৰিব নোৱাৰি। ইয়াত আচলতে হেল্প কি কৰিম, মানুহৰ হেল্প কৰাৰো মানে এনেকুৱা নাই যে কিবা এটা আমি হেল্প কৰি যাম। মানুহৰ অৱস্থা এনেকুৱা বেয়া হৈ আছে। চ' যিমানকেইটা ঘৰ আছে তুমি অলপ সেইফালে দেখুৱাই দিব পাৰিবা, অলপ সেইফালে দেখুৱাই দিয়া যে মানুহৰ ঘৰৰ অৱস্থা বেছিভাগ ঘৰে পানীৰ তলত আছিল, এতিয়া অলপ আপোনাৰ ঘৰটো ওলাইছে, কোনোবা ঘৰত এতিয়াও পানী আছে। আৰু এইটো এটা ঘৰ আপোনাৰ এই ঘৰটো ভালকৈ দেখাই দিয়া। এই ঘৰটো চাওক, এইটো মানে আপোনাৰ ধৰক পানী পূৰা এইটো ওপৰেদি গৈছিল, এইটো ওপৰেদি পূৰা পানী গৈছিল আৰু এই বৰ্তমানে কমিছে। ইয়াত অলপ আপোনাৰ ধৰক ঘৰকেইটা কেনেবাকৈ ৰখাই দিয়া আছে, কেনেবাকৈ ঘৰকেইটা ৰখি আছে, নহ'লে কিন্তু এই ঘৰকেইটা ওপৰতে পানী আছিল। চ' এনেকুৱা অৱস্থা আৰু কি ক'ম।